প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালত দ্বিতীয়বাৰৰ বাবে জনতাৰ আন্দোলনৰ প্ৰতি শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৰ্থাৎ বেয়া দিন আৰম্ভ হ'ল নেকি বিজেপিৰ, কাৰণ কক্ৰোচ জনতা পাৰ্টি অনলাইন বা ডিজিটেলি আৰম্ভ হোৱা এটি ব্যংগাত্মক ৰূপত আৰম্ভ হোৱা এটি পলিটিকেল পাৰ্টি বুলি নহয়, এটি পাৰ্টিৰ কথা ক'ব পৰা যায়। সেই কক্ৰোচ জনতা পাৰ্টি নামেৰে এটি সংগঠন আৰম্ভ কৰে অভিজিত তিপকে নামৰ এজন যুৱকে। আৰু 16 মেত আৰম্ভ হোৱা সেই আন্দোলনে যন্তৰ মন্দিৰত আৰম্ভ হোৱা সেই আন্দোলনৰ শেষত ফলাফল আহিল। গণতন্ত্ৰত ৰাইজে ৰজা বুলি কোৱা হয় আৰু জনগণৰ প্ৰতিবাদৰ প্ৰতি সেও মানি পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। অৰ্থাৎ দেখা পোৱা গৈছে যে কক্ৰোচ জনতা পাৰ্টিৰ সন্মুখত সেও মানিলে বিজেপি চৰকাৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কিছু সময় পূৰ্বে পদত্যাগ পত্ৰ তেওঁ দাখিল কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু নিয়ম অনুযায়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই পদত্যাগ পত্ৰখন তেওঁ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব। কিন্তু বিজেপি চৰকাৰ হঠাৎ তেওঁ সুৰ কেনেকৈ নৰম হ'ল, কিয় ইমান দিনে মষিমূৰ কৰিব খোজা এক আন্দোলনৰ প্ৰতি কিয় ভয় খালে বিজেপি চৰকাৰে? নিজকে আটাইতকৈ শক্তিশালী বুলি দাবী কৰা এই বিজেপি চৰকাৰে কেতিয়াও গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি মূল্য নিদিয়া সেই বিজেপি চৰকাৰখনে কিয় কক্ৰোচ জনতা পাৰ্টিৰ সেই আন্দোলনৰ প্ৰতি ভয় খালে? ইতিমধ্যে আমি দেখা পাইছো যে সেই আন্দোলন মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা চলোৱা হৈছিল। ছাত্ৰ ছাত্ৰীৰ ওপৰত বা সেই আন্দোলনত অংশগ্ৰহণ কৰা যিসকল প্ৰতিবাদকাৰী, সেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছিল, তেওঁলোকৰ ওপৰত টিয়াৰ গেছ তেওঁলোকে নিক্ষেপ কৰা হৈছিল আৰু তেওঁলোকক আক্ৰমণ চলোৱা হৈছিল। বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰাৰ পাছতো কিন্তু সেও নামানিলে এইসকল ছাত্ৰ ছাত্ৰী আৰু অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আৰু এই বিষয়ে আমি আলোচনা কৰিম। আমাৰ সৈতে আছে আমাৰ মেনেজিং এডিটৰ খগেন কলিতা। খগেন কলিতা ডাঙৰীয়াক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত। আলোচনা কৰিম খগেন কলিতা ডাঙৰীয়া, কিয় বিজেপিয়ে নিজকে আটাইতকৈ বেছি শক্তিশালী বুলি ভাবে আৰু সেই বিজেপিয়ে হঠাৎ কিয় পিছ হুঁকি আহিব লগা হৈছে আৰু ইমান দিনে যিটো প্ৰায় 26 দিন অনশন কৰিছে সোনম ৱাংচুকে, প্ৰায় 26 দিন অনশন কৰিছে যদিও ইমান দিনলৈকে তেওঁলোকে সেই যিটো মূল দাবী আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ যিটো দাবী, সেই দাবীটো বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকে আওকাণ কৰি আছিল, তেওঁলোকে মানি লোৱা নাছিল। কিন্তু আজি তৃতীয়লানিৰ আলোচনা আছিল কক্ৰোচ জনতা পাৰ্টিৰ সৈতে আৰু সেই তৃতীয়লানিৰ আলোচনাৰ পূৰ্বে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা পূৰ্বে কিছু সময় পূৰ্বে অৰ্থাৎ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। কি ক'ব, কি আপোনাৰ দৃষ্টিকোণ, কিয় কাৰণে এই সিদ্ধান্ত বিজেপিৰ? দিলৰ প্ৰথম কথাটো হ'ল যে আন্দোলনকাৰী শক্তিটো সদায় শক্তিশালী, কিন্তু আমি দেখিছো যে বিভিন্ন সময়ত তেওঁলোকৰ ধৈৰ্য আৰু মানসিক দৃঢ়তা এইটোত কৰবাত যেতিয়াই বস্তুটো দীঘলীয়া হয় আন্দোলনটো, তেতিয়াই বহুতেই ধৈৰ্য হেৰুৱাই পেলায়, মানসিক দৃঢ়তা হেৰুৱাই পেলায় আৰু সেইটোৰে সুবিধা লয় শাসক শ্ৰেণী। এইবাৰ যিটো কক্ৰোচ জনতা পাৰ্টিৰ যিটো আন্দোলন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত, এইটো প্ৰকৃততে ইয়াৰ পূৰ্বে হোৱা বহু বিক্ষিপ্ত আন্দোলনৰ এটা উদাহৰণ আছিলে। এইবোৰৰ পৰা শিক্ষা লৈ তেওঁলোকে হেৰি কৰিছিল আৰু সেইকাৰণে তেওঁলোকে ধৈৰ্য হেৰুওৱা নাই ইমান হেৰিৰ পিছতো, আৰু আটাইতকৈ ডাঙৰ তেওঁলোকৰ মানসিক দৃঢ়তা হেৰাই যোৱা নাই। এই দুটা বস্তুৱে আন্দোলনকাৰী পক্ষই যদি সদায় আয়ত্ব কৰে, এটা ধৈৰ্য আৰু এটা মানসিক দৃঢ়তা, শাসক পক্ষই ইয়াক দীঘলীয়া কৰিব, আপোনাক ডিমৰেলাইজ কৰিবলৈ চেষ্টা চলাব। কিন্তু আপোনাৰ যদি ধৈৰ্য থাকে আৰু আপোনাৰ যদি মানসিক দৃঢ়তা থাকে, এইটো এতিয়া আপুনি যিটো কথা ক'লে বিজেপি শাসনত, মোক আপুনি 1 মিনিট ক'ব দিব লাগিব। এইটো যে বিজেপিৰ শাসনটো আপুনি যদি চাই, আপুনি অকমান কেতিয়াবা হেৰি কৰি চাবচোন, RSS বিজেপি কি আছিল? যেতিয়া ভাৰতবৰ্ষত ইংৰাজক বিদায় দিয়াৰ কাৰণে মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন চলিছিল, সেইটোৰ বিৰোধিতা কোনে কৰিছিল? RSS, হিন্দু মহাসভা, এতিয়া যিবোৰ নেতা। তেতিয়া তাৰমানে তেওঁলোকক ঔপনিৱেশিক, ব্ৰিটিছৰ ঔপনিৱেশিক শাসন তেওঁলোকে বিচাৰিছিল, অব্যাহত থকাটো বিচাৰিছিল। ঔপনিৱেশিক শাসন অব্যাহত থকা মানেই আমি এটা বিদেশী শক্তিৰ গোলামত পৰিণত হোৱা। ইয়াৰ পিছত আপুনি যদি চাই, আজি বিজেপি এটা ৰাজনৈতিক দল,
কিন্তু তেওঁলোকে এনেকুৱা এটা হেৰি দেখুৱায় বিজেপি RSS যে তেওঁলোক আচলতে হিন্দু ধৰ্মৰ মানে ঠিকাদাৰ মানে মই হিন্দু ধৰ্ম তেওঁলোকে আৱিষ্কাৰ কৰিছে আৱিষ্কাৰ গতিকে হিন্দু ধৰ্মৰ ওপৰত আপুনিতো নোৱাৰে আপুনি মুছলমান তো ময়ো নোৱাৰো কেতিয়াবা কেতিয়াবা কাৰণ আৱিষ্কাৰক তেওঁলোকে গোটেই হেৰি কৰিছে এতিয়া মই আপোনাক এটা কথা কৈছো আপোনাৰো সন্তান আছে মোৰো সন্তান আছে আপুনি মই মুছলমান হিন্দু কৰি কাজিয়া কৰিলে বা যিয়ে নকৰে আমি স্বাৰ্থত পৰি কিবা হেৰি কৰিম এই মোৰ ছোৱালী দুজনী আপোনাৰ ছোৱালী দুজনী আপোনাৰ ল'ৰা ছোৱালী হাল সিহঁতৰ কি লাভ হ'ব একো লাভ নহয় এতিয়া মই আপোনাক সেই কথাটোৱে কৈছো যে বিজেপিৰ ৰাজনীতিটো ইমান থুনুকা যে আপুনি তেওঁলোকে বিজেপিয়ে এইকাৰণে এই কথাটোক প্ৰগতিশীল ভাৱে মুক্ত আলোচনা কৰিব দিব নিবিচাৰে ধৰ্মৰ বিষয়টো তেওঁলোকে প্ৰপাগেণ্ডাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চলিব খোজে আৰু এইটো সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে সংবাদ মাধ্যমৰ যিটো ভূমিকা মই কৈছো যে বিজেপি RSS যেতিয়াই দেখিলে যে নিটৰ পেপাৰ লিক হোৱা কথাটোত বিজেপি RSSৰ বহু নেতা জড়িত আছে লাখ লাখ টকা লাখ কোটি হিচাপত টকা আহৰণ কৰিছে বিজেপি দলে এই কথাবোৰ এই আন্দোলনটোৰ যোগেদি লাখ লাখ মানুহ পৰিয়াললৈ গৈছে নহয় সেইবোৰ বিজেপিৰে সমৰ্থক আছিল আৰু সেই মানুহবোৰে তেওঁলোকক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল ৰাজনীতিত যদি আপুনি এটা ৰাজনৈতিক দলক মানে সঁচা জেনুইন কাৰণত আপুনি ঘৃণা কৰিবলৈ আৰম্ভ কৰে তেনেহলে সেই ৰাজনৈতিক দলটোৰ পতন অনিবাৰ্য বিজেপিৰ পতন অনিবাৰ্য আৰু বিজেপিয়ে সেইটো ৰোধ কৰিব পাৰি নেকি সেইটো চেষ্টা চলাবলৈ ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰথমতে বলি দিলে এইটো বলি দিবই লাগিব ইমান দিনে চেষ্টা চলাইছিল যে ধৰ্মেন্দ্ৰ প্ৰধানক বচাব পাৰি নেকি ধৰ্মেন্দ্ৰ প্ৰধানক বচাব যদি পাৰিলেহেঁতেন তেনেহলে ভাৰতবৰ্ষত সকলো কুটকৌশল ব্যৱহাৰ কৰিছিল গণতন্ত্ৰক আৰু একবাৰ হত্যা কৰা হলহেঁতেন কিন্তু দেখিলে যে তেওঁলোকে যে এতিয়া এইটো সম্ভৱ নহয় খগেন কলিতা ডাঙৰীয়া দেখা পোৱা গৈছে যে বিজেপিয়ে সকলো সময়তে তেওঁলোকৰ প্ৰপাগেণ্ডা যি মেচিনসমূহ আছে যিসমূহ তথাকথিত সংবাদ মাধ্যম আছে সেই সংবাদ মাধ্যমক তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু এইবাৰ সেই সংবাদ মাধ্যমৰ ভূমিকা সম্পূৰ্ণৰূপে নস্যাৎ কৰি পেলাইছে সেই জেনজিসকলে এইবাৰ দেখা পোৱা গৈছে যে মেইন ষ্ট্ৰীম মিডিয়াৰ বাতৰিৰ পৰিৱৰ্তে সকলো বাতৰি কেৱল ইনষ্টাগ্ৰামত আহিছে সকলো বাতৰি যদি আপুনি কক্ৰোচ জনতা পাৰ্টিৰ বাতৰি চাব বিচাৰিছিল বা বিচাৰিছে তেতিয়ালে আপুনি ইনষ্টাগ্ৰামত গৈ আপুনি চাব লাগিব আৰু ইনষ্টাগ্ৰামত ইমান বেছি সমগ্ৰ পৃথিৱীতে ক্ৰমান্বয়ে এই যি আন্দোলন সেয়া সম্প্ৰসাৰিত হ'ব ধৰিছিল আজি অষ্ট্ৰেলিয়াৰ সিডনীটো দেখা পোৱা গৈছে সেই জেনজিৰ সেই আন্দোলন তাতে সম্প্ৰসাৰিত হৈ গৈছে আমেৰিকাত সম্প্ৰসাৰিত হৈছে আৰু অৱশেষত যে দেখা পোৱা গৈছে যে বিজেপিয়ে ভাবিছে যে যি প্ৰপাগেণ্ডা মেচিনসমূহ আছে অৰ্থাৎ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একাংশ যিবোৰে সম্পূৰ্ণৰূপে মুখপাত্ৰ হৈ পেলাই কাম কৰে তেওঁলোকক সম্পূৰ্ণৰূপে নস্যাৎ কৰা গৈছে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিছে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে এই জেনজিসকলে আৰু তেওঁলোকৰ কথা তেওঁলোকে দাঙি ধৰিছে আৰু অৱশেষত প্ৰেছাৰ ইমান চাৰিওপিনৰ পৰা তেওঁলোকে সৃষ্টি কৰিব পাৰিছে যে প্ৰধানমন্ত্ৰী যদি ধৰ্মেন্দ্ৰ প্ৰধানে পৰিত্যাগ নকৰে তেতিয়াহ'লে ক্ৰমান্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবীলৈকে সেই তেওঁলোকে শিফ্ট হৈ পৰিছিল সেই দাবীটো গতিকে চাগে বিজেপিয়ে সেয়াও ভাবিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিত্যাগ কৰিলেতো চৰকাৰখনৰ পতন ঘটিব গতিকে এজন মন্ত্ৰীৰ পদত্যাগেই বেছি ভাল হ'ব বুলি ভাবি হয়তো তেওঁক বলি দিলে যদি বিজেপি ৰক্ষা পৰে নৰেন্দ্ৰ মোদী যদি ৰক্ষা পৰে তেওঁক বলি দিছে গতিকে তেওঁক পদৰ পৰা আঁতৰোৱা হৈছে আৰু দেখা পোৱা গৈছে প্ৰায় ২৬ দিন সোণম ৱাংচুকে তেওঁ অনশন কৰিছে 11 কেজি ওজন তেওঁ শৰীৰৰ 11 কেজি ওজন হ্ৰাস পাইছে আৰু 16 মেৰ পৰা খগেন কলিতা ডাঙৰীয়া 16 মেৰ পৰাই আৰম্ভ হৈছিল সকলো চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰু সেই 16 মেৰ কথা ইয়াতে আকৌ এবাৰ 16 মেৰ প্ৰসংগ আহিছে 16 মেৰ পৰা এই কক্ৰোচ জনতা পাৰ্টিৰ সেই আন্দোলন আৰম্ভ হৈছিল তেওঁলোকৰ কেইবাটাও দাবী আছিল যে যিসকল ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা গৈছে
কৰিছে আৰক্ষী আক্ৰমণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই আইনী ব্যৱস্থাসমূহ প্ৰত্যাহাৰ কৰিব লাগে গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে এই নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ পেলাই কেৱল নীট নহয় SSC হওক বা আন যিবোৰ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা প্ৰশ্নকাকত যি প্ৰতিযোগিতামূলক পৰীক্ষা হওক সেইসমূহ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ যাতে তাক বাধা দিব পৰা যায় তাৰ কাৰণে মূল তেওঁলোকে অভিযুক্ত কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত তেওঁলোকে সেই আন্দোলন আৰম্ভ কৰিছিল ইতিমধ্যে দুৰফীয়া যি আলোচনা পৰ্যায় পাৰ হৈ গৈছিল কক্ৰোচ জনতা পাৰ্টি আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ মাজত তাতে ৰাজনাথ সিং আছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আছিল দুইতৰফীয়া আলোচনাত কোনো ফল নধৰিল আজি তৃতীয়বাৰৰ বাবে সেই আলোচনা আছিল আৰু সেই আলোচনাৰ পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ খগেন কলিতা ডাঙৰীয়া পুনৰ কৈছো ইয়া বিজেপিৰ বাবে এক ডাঙৰ পৰাজয় এই কাৰণে পৰাজয় বুলি ক'ব লাগিব যে বিজেপিয়ে এটা সময়ত ভাবিছিল তেওঁলোক অবিসম্বাদী বুলি ভাবিছিল তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰতিবাদ নকৰে বিৰোধী সম্পূৰ্ণৰূপে ঠুনুকা হৈ গৈছিল বিৰোধীৰ কথাত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু দেখা পোৱা গৈছে কেৱল স্যাটাৰিকেল পদ্ধতিৰে গঠন হোৱা ব্যংগাত্মক ৰূপত গঠন হোৱা এটা ডিজিটেলি সংগঠন কক্ৰোচ জনতা পাৰ্টিৰ সেই প্ৰতিবাদত সেও মানি বিজেপিয়ে কিন্তু এইবাৰ পিছ হুঁকি আহিবলৈ বাধ্য হৈ গৈছে গতিকে তাৰ মূল কাৰণ কি বুলি ভাবে আপুনি যে এনেধৰণে তেওঁলোক পিছ হুঁকি নাই প্ৰথম কথাটো হ'ল যে মই অলপ আগতে কৈছোৱে যে বিজেপিৰ ৰাজনীতিৰ যিটো ভেটি এইটো দেখাত বিৰাট শক্তিশালী বিৰাট ডাঙৰ সংগঠন আছে কিন্তু যিটো তেওঁলোকৰ যি নীতি যিটো দৰ্শন সেইটো বৰ ঠুনুকা কাৰণ ধৰ্মীয় বিষয় এটাৰে আপুনি ধৰ্মীয় বিষয়টো এজন মানুহৰ অত্যন্ত ব্যক্তিগত বিষয় আপুনি দিলৱাৰ হুছেইন মজুমদাৰ আপুনি এজন মুছলমান যুৱক মই খগেন কলিতা মই এজন হিন্দু যুৱক এই যে মই হিন্দু কিয় যে মোৰ এটা আপুনি হিন্দু ঘৰত জন্ম লাভ কৰিছে সেই কাৰণে আপুনি হিন্দু অকল হেয়াই নহয় মই হিন্দু যিটো উপাসনা ৰীতি মই হেতুক ফলো কৰোঁ এতিয়া আমাৰ হিন্দু হেৰিত মানে গোমাংস খোৱাটোক মানে হেতু নীতি বিৰুদ্ধ বুলি তো মই নাখাওঁ কিন্তু মই জনা বহু কেইজন হিন্দু মানুহে আপোনাৰ গোমাংস খায় তো গতিকে মানে ধৰ্মটো অত্যন্ত ব্যক্তিগত বিষয় আপুনি কি ধৰণে হেৰি কৰিব সব মানুহে নামঘৰলৈ নাযায় তাৰ অৰ্থটো এইটো নহয়তো যে সব মানুহ বিধৰ্মী এনেকুৱা নহয় কোনোবা নাযাবও পাৰে কিন্তু মই হেতু কৈছো এতিয়া সেই ধৰ্মৰ বিষয়টোক লৈ বিজেপিয়ে তেওঁলোকৰ ৰাজনীতি কৰিছে আৰু সেইটো প্ৰত্যাখ্যান কৰিছে জেনজিয়ে অসমে কওক ভাৰতে কওক কতো আজিৰ পৰা অন্তত 15 বছৰ আগতে হিন্দু মুছলমানক লৈ এনেকুৱা হেৰি হোৱা নাছিল 1992 চনত বাবৰি মছজিদটো ভাঙি দিয়া হ'ল বিজেপি RSS ভাঙি দিলে অনলি বিকজ হেতু এটা তেওঁলোকক ৰাজনীতি কৰাৰ হেৰি লাগে চলিও থাকিল দীঘলীয়া সময় সেইটো এতিয়া এই কথাটোকে কৈছো যে বিজেপিয়ে এটা কথা বুজি পাই আহিছে যে ভাৰতবৰ্ষৰ বিশেষকৈ যুৱ প্ৰজন্মই তেওঁলোকৰ ৰাজনীতি কৰাৰ যেটো ভেটি সেই ঠুনুকা ভেটিটোৰ বিষয়ে গম পাই আহিছে সেইটো ফাদিল হ'ব লাগিছিল যন্তৰ মন্তৰত মানে সমবেত হোৱা লৰা এটা হিন্দু নে মুছলমান হেতু কোনেও নুসুধে যন্তৰ মন্তৰত এই যে নীটৰ কাৰণে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানক যে দায়ী কৰা হৈছে হেতু হিন্দুৱে কৰিছে নে মুছলমানে কৰিছে সেই কথাটো যন্তৰ মন্তৰত সমবেত হোৱা ৰাইজে কিন্তু এবাৰো উত্থাপন কৰা যিটো বিচাৰিছিল তেওঁলোকে বিজেপিয়ে যে এইটোতো হিন্দুৰ কথা আজি এটা দেখা নাই ৰাম মন্দিৰত চুৰি হৈছে হিন্দু VHP লিডাৰ এটাই কি কৈছে হিন্দুৰ পইচা হিন্দুৱে চুৰি কৰিছে তহঁতৰ কি তাৰ বিপৰীতে জেনজিয়ে কি কৈছে জেনজিয়ে কৈছে যে আগলৈ মোগল আহিছিল মোগলে লুটিছিল মোগলে গুচি গৈছিল এতিয়া ইয়াৰে মানুহখনে ইয়াতে লুটি কিয়তে হেৰি কৰিছে ইয়াতে লুণ্ঠন চলাইছে এতিয়া তানে আটাইতকৈ না কথা এই যে মই আপোনাক কাৰণটো কৈছো যে বিজেপি RSS এটা কথা বুজি আহিছে যে তেওঁলোকৰ এই ঠুনুকা ভেটিটো তেওঁলোকৰ ৰাজনীতিৰ যিটো ঠুনুকা ভেটি এই ভেটিটো
নোহোৱা হৈ যাবলৈ বেছি দিন নালাগে হয় সময় সলনি হৈছে খগেন কলিতা ডাঙৰীয়া সময় সলনি হৈছে নতুন প্ৰজন্মক বুজি পাব লাগিব নতুন প্ৰজন্ম সম্পূৰ্ণৰূপে সলনি হৈছে বিশেষকৈ কক্ৰোচ জনতা পাৰ্টিৰ সেই আন্দোলন যদি আপোনালোকে মন কৰে তেতিয়াহ'লে আপোনালোকে দেখিব সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই সেই ছাত্ৰ ছাত্ৰীসকল কোনো ধৰ্মক লৈ পেলাই তেওঁলোক ব্যস্ত নহয় তেওঁলোকৰ নিজৰ ভৱিষ্যতক লৈ ব্যস্ত কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই পৰহি দেখা পোৱা গৈছিল গুৱাহাটী মহানগৰীতো এক বৃহৎ আন্দোলনৰ সূচনা হৈছিল সচলত আমি মন কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীসকল এই ছাত্ৰী কোনো এটা সংগঠনৰ নহয় তেওঁলোক কোনোবা আসু এজৱাইচিপি আমসু বা কোনো ছাত্ৰ সংগঠনৰ লগত তেওঁলোক জড়িত নহয় এছএফআই আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ তথা উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী তেওঁলোক সচলত আহি উপস্থিত হৈছিল তেওঁলোকক আমি সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ সেইসকল সম্পূৰ্ণৰূপে অচিনাকি মুখ আমি দেখা পাইছোঁ তেওঁলোকে নাজানে যে সংবাদ মাধ্যমক কোনজন সাংবাদিক কোনটো সংবাদ মাধ্যমৰ তেওঁলোকৰ সেইবোৰ কোনো ধৰণৰ তাতে তেওঁলোকৰ ভ্ৰক্ষেপো নাই তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত বাইট এটা দিয়াৰো কোনো ধৰণৰ আগ্ৰহ নাই তেওঁলোকে কিবা এটা মন্তব্য কৰাৰো আগ্ৰহ নাই তেওঁলোক নিজৰ ইনষ্টাগ্ৰামত তেওঁলোকে এই সমগ্ৰ বিষয়টো তেওঁলোকে প্ৰচাৰ চলাইছে আৰু তেওঁলোকে এই নতুন চাম ল'ৰা ছোৱালী বা জেন জি বুলি কোৱা হয় তেওঁলোকে কিন্তু সকলো বস্তু জানে তেওঁলোকে বুজি পায় তেওঁলোকে বুজি পোৱা হৈ গৈছে যে ৰাষ্ট্ৰযন্ত্ৰই বা বিজেপি চৰকাৰখনে সংবাদ মাধ্যমৰ মূল খুঁটিৰ সংবাদ মাধ্যমক ব্যৱহাৰ কৰিছে তেওঁলোকক বাধ্য কৰাইছে যাতে তেওঁলোকে প্ৰপাগেণ্ডা মেচিন হিচাপে তেওঁলোকৰ একাংশক ব্যৱহাৰ কৰিব পাৰি ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে সেই কথা তেওঁলোকে বুজি উঠিছে গতিকে তেওঁলোকে আস্থা হেৰুৱাইছে সংবাদ মাধ্যমৰ ওপৰত তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিছে তেওঁলোক আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ মাজতে তেওঁলোকে আলোচনা কৰিছে তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ কথা লৈ তেওঁলোক সচেতন যথেষ্ট কনচাৰ্ণ দেখা পোৱা গৈছে আৰু তেওঁলোকৰ উদ্দেশ্য কিন্তু তেওঁলোকৰ সুদৃঢ় আছিল যে তেওঁলোকৰ একদফীয়া দাবী সেইটোৱে আছিল মূল দাবীটো শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু সেই পদত্যাগ নকৰালৈকে তেওঁলোকে এই আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি তেওঁলোক দৃঢ় প্ৰতিজ্ঞ আছিল আৰু ক্ৰমান্বয়ে যিহেতু ইনষ্টাগ্ৰামত এই সমগ্ৰ আন্দোলনটো বিয়পি পৰিছিল সমগ্ৰ বিশ্বতে এই আন্দোলনটো সম্প্ৰসাৰিত হ'ব ধৰিছিল আৰু অৱশেষত সেই আন্দোলনৰ ফল পালে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবৰ কাৰণে বাধ্য হ'ল নতুন প্ৰজন্মক বা জেন জি সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও দেখা পোৱা গৈছে তেওঁ ইনষ্টাগ্ৰামত আহিছে তেওঁ ৰিলছ বনাইছে ইনষ্টাগ্ৰামত আহি লৈ তেওঁ এই নতুন প্ৰজন্মৰ জেন জি সকলক তেওঁ সম্বোধন কৰিছে কিন্তু তথাপিও আমি দেখা পাইছোঁ ইনষ্টাগ্ৰামতো এই জেন জি সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে চোকা সমালোচনা কৰিছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যি পদত্যাগৰ দাবীত তেওঁলোক অটল আছিল আৰু অৱশেষত দেখা পোৱা গৈছে যে আজি এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে খগেন কলিতা ডাঙৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে ইয়াতে মন্ত্ৰী কেশৱ মহন্তৰ কন্যায়ো এই আন্দোলনত অংশগ্ৰহণ কৰিছে যিসকল লোকৰ যি এই জেন যিসকল আছে যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ পৰিয়ালৰ বহু লোকে তেওঁলোকে বিজেপি কৰে বিজেপি দলক সমৰ্থন কৰে কিন্তু তেওঁলোক ওলাই আহিছে আৰু তেওঁলোক ওলাই আহি বিজেপিৰ বিৰুদ্ধে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ মন্তব্য এয়া তেওঁলোকৰ গতিকে নাই এইটো কথা এনেকুৱা যে পিতৃয়ে কিবা এটা বেলেগ ৰাজনৈতিক দল কৰিলে তেওঁৰ কন্যাই বা তেওঁৰ পুত্ৰই হেতুকে ফলো কৰিব লাগিব বুলি কোনো কথা নাই প্ৰাপ্তবয়স্ক হয় তেওঁ কৰিব পাৰে মন্ত্ৰী কন্যাই তেওঁ যদি বুজিছে যে নিট কাণ্ডটো কোনেওতো ভাল হোৱা বুলি ক'ব নোৱাৰে নাই কৰা এইটো হোৱাই নাই হয় গতিকে হেতুৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানক ৰেসপন্সিবল কৰি ছাত্ৰ সমাজে এটা বেৰি কৰিছে দাবী উঠাইছে তেওঁৰ পদত্যাগ আৰু হেতুত মন্ত্ৰী কন্যা তেওঁতো হেতু আৰু আপুনি তেওঁ তেনেহলে মই দুৰ্ভগীয়া বুলি কম কাৰণ তেওঁ মন্ত্ৰী জিয়ৰী হ'ব লগা হৈছে দুৰ্ভগীয়া নহয় তেওঁৰ পিতৃ এজন ডেফিনেটলি তেওঁ এজন সফল ৰাজনৈতিক নেতা মন্ত্ৰী হৈছে গতিকে তেওঁৰ কন্যাই তেওঁৰতো এটা ব্যক্তি নিজৰ আছে প্ৰাপ্তবয়স্ক এগৰাকী ছোৱালী তেওঁ বিজেপিয়ে গোটেই কথাটো এইটো যে তোমালোকৰ নীতিটো এনেকুৱা হৈছে যে তোমালোকৰ ঘৰৰ মানুহেই সাপোৰ্ট কৰিব নোৱাৰে হয় এইটো কথাৰ পৰা শিক্ষা ল'ব লাগিব আৰু মই আপোনাক এই কথাটো কৈছো যে ধৰ্মেন্দ্ৰ প্ৰধানক আগুৱাই দি বিজেপি আৰু আৰএছএছ এটা পৰীক্ষা ল'ব পাৰে মই আপোনাক কৈছো কাৰণ বিজেপি আৰু আৰএছএছৰ জন্ম 1925 2025 তেওঁলোকে 100 বছৰ কমপ্লিট কৰিছে এই 100 বছৰ মই যে আগতে কৈছো যে দৃঢ়তা আৰু ধৈৰ্য এই দৃঢ়তা আৰু ধৈৰ্য ধৰাৰ ফলতে আজি যোৱা 12 বছৰ ভাৰতবৰ্ষত তেওঁলোকে লুটপাট চলাবলৈ সমৰ্থ হৈছে
100 বছৰ কিন্তু তাৰ কাৰণে তেওঁলোকে কলিতাগুৰি সকলো কুটকৌশল এইবাৰ ব্যৰ্থ হৈছে বিজেপিৰ বা আন প্ৰপাগেণ্ডা মেচিনবোৰৰ এটা সময়ত তেওঁলোকক সোনম ৱাংচুকক চাইনাৰ এজেণ্ট বুলি কোৱা হৈছে বাহিৰাৰ বহিৰাষ্ট্ৰৰ ফাণ্ডিং এই মুভমেণ্টটো বুলি কোৱা হৈছে এওঁলোক দেশদ্ৰোহী বুলি তেওঁলোকক কোৱা হৈছে কেৱল ইয়াতে এটা বিশেষ সম্প্ৰদায়ৰ বেছি লোকক জড়িত কৰিব পৰা নাই সংখ্যা হয়তো তাকৰ থকাৰ কাৰণে বা তেওঁলোকেও অত্যন্ত মেচিউৰিটি দেখুৱাই তেওঁলোকে সেই তাতে গৈ উপস্থিত হয়তো নথকাৰ বাবে গতিকে সেইটো লাইনতো লৈ যাব পৰা নাই বা ক'ৰবাত ব্যৰ্থ হৈছে লৈ যোৱাটো গতিকে এই সমগ্ৰ বিষয়টো যে বিজেপিয়ে বহুত কুটকৌশল কৰিছিল যে ইয়াতো বহিৰাষ্ট্ৰৰ ফাণ্ডিং এটা মুভমেণ্ট বুলি দেশদ্ৰোহিতা বুলি ক'ব খোজা হৈছিল বা এনেধৰণৰ যিবোৰ প্ৰপাগেণ্ডা চলাব বিচৰা হৈছিল সোনম ৱাংচুকক চাইনাৰ এজেণ্ট বুলি ক'ব খোজা হৈছিল গতিকে সকলো ব্যৰ্থ হৈছে আৰু অৱশেষত আজি দেখা পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰে ক'বলৈ বাধ্য হৈছে যে ইয়াত বহিৰাষ্ট্ৰৰ ফাণ্ডিং নাছিল আৰু এই ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ পদত্যাগ পত্ৰত লিখিছে যে দেশৰ সুৰক্ষাৰ কাৰণে দেশৰ স্বাৰ্থৰ কাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে যাতে এওঁলোকৰো জীৱনটো ধ্বংস নহয় এই সকলোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ পদত্যাগ কৰা বুলি ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ পদত্যাগ পত্ৰত তেওঁ উল্লেখ কৰিছে এইটো গুৰুত্বপূৰ্ণ কথা কিন্তু মই সকলো মানে প্ৰগতিশীল যে বা জেনজিয়ে হওক হেৰিয়ে হওক বিজেপিয়ে সদায় খুব বস্তু পৰীক্ষামূলকভাৱে লয় বিজেপি RSS আজি এইটো কৰি চালে আজি যদি এইটো ছাকচেছ হ'ল এইটোৰ যোগেদি আজি ধৰ্মেন্দ্ৰ প্ৰধানৰ যোগেদি পদত্যাগৰ যোগেদি কি হ'ল যে যিটো জেনজি এটা জাগৰণ হৈছিল সেই জাগৰণটো হয়তো তল পৰি যাব তেওঁলোকে তল পেলালে তাৰ পিছত তেওঁলোকে বেলেগকে এই যে বিভিন্ন যিবোৰ হেৰি প্ৰপাগেণ্ডা এই যে চাইনাৰ এজেণ্ট হেৰি এই কথাবোৰ তেওঁলোকে অলপমান তল পেলায় কাৰণ তাতকে জাগৰণটো বেছি শক্তিশালী হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ লগে লগে হয়তো জাগৰণটো কমিব এইবোৰ বিজেপি RSSৰ পৰীক্ষামূলক পদ্ধতি তেওঁলোকৰ এই পদ্ধতিবোৰ পৰীক্ষামূলক তেওঁলোকে এইটো কৰি চাই কিন্তু মই ক'লো নহয় যে বিজেপিৰ মানে যিটো নীতি দৰ্শন সেইটো হ'ল হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰ হ'ব লাগিলে মুছলমানক বেয়া বুলি ক'ব লাগিব খ্ৰীষ্টানক বেয়া বুলি ক'ব লাগিব তেতিয়াহে হেৰি হ'ব মানে আকৰ্ষিত হ'ব কাৰণ এতিয়ালৈকে হিন্দু মই এজন হিন্দু মানুহ তেনেকৈ হাজাৰ হাজাৰ হিন্দু মানুহ আছে আমি কিন্তু হিন্দু ৰাষ্ট্ৰৰ পোষকতা কৰিব লগা হোৱা নাই কাৰণ মইতো হলেহেঁতেন যে উপকৃত হিন্দুৰ কাৰণে এনেকুৱা কি কাম কৰিছে যাৰ কাৰণে হিন্দু বহুত বেছি উপকৃত হৈ পৰিছে আপোনাৰ সন্তান আছে আপোনাৰ সন্তান কি ধৰণে চৰকাৰী নীতিৰ দ্বাৰা উপকৃত হৈছে গতিকে উপকাৰ হ'ব লাগিব মানুহখিনিৰ উপকাৰ হ'ব লাগিব কেৱল মেৰু বিভাজন সৃষ্টি কৰি শাসনৰ গাদী দখল কৰি থকাই যদি উদ্দেশ্য হয় তেতিয়াহ'লে সেই উদ্দেশ্য আজিৰ সময়ত যে কেতিয়াবা ফলিয়াব সেয়া ভাবিবলৈ টান কাৰণ কি সময় সলনি হৈছে নতুন প্ৰজন্মই সেই কথাত বিশ্বাস কৰা নাই আজি ল'ৰা ছোৱালীয়ে তেওঁলোকে বাহিৰত পঢ়িব খোজে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব খোজে তেওঁলোকৰ মাজত ধৰ্মীয় ভেদাভেদ নিশ্চয়কৈ নাই আৰু প্ৰপাগেণ্ডা মেচিনতো একেবাৰে মুঠেই বিশ্বাস নকৰা হৈছে আজিৰ নৱপ্ৰজন্মই যাৰ ফলত এতিয়া সমীক্ষাত ওলাইছে দেশৰ মাত্ৰ 1% মানুহে তেওঁলোকে নিউজ চেনেল তেওঁলোকে চায় দৰ্শক মাত্ৰ 1% মানুহে তাকো টেলিভিছন চেনেলবোৰ নিউজ চেনেলবোৰ তেওঁলোকে চায় অৰ্থাৎ তেওঁলোকে বিশ্বাসেই নকৰে এই যিবোৰ চেনেলসমূহ আছে যিসমূহ চেনেলক আজি আপোনালোকে বাতৰি দেখা পাব যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ মাষ্টাৰ ষ্ট্ৰোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই একে চেনেল কেইটাই এই গোটেই এই বিগত দিন চোৱাত কোনো এটা বাতৰি তেওঁলোকে পৰিৱেশন নকৰিলে তেওঁলোকে নেদেখুৱালে অৱশ্যে অৱশেষত গৈ পেলাই তেওঁলোকৰ এণ্টিও নিষিদ্ধ কৰা হ'ল যন্ত্ৰ মন্ত্ৰত জেনজিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কাৰণ কি তেওঁলোকে তাত গৈ পেলাই তেওঁলোকে সদায় ওলোটাটোহে দেখুৱায় যিটো নহয় সেই কথাটোৰ ওপৰত তেওঁলোকে হেৰি কৰে যাৰ ওপৰতে সংবাদ মাধ্যমৰ ওপৰত যে আস্থা হেৰাই গৈছে সাধাৰণ মানুহৰ আৰু এই জেনজিৰ বিশেষকে গতিকে সেই কথা প্ৰমাণ হৈছে এইবাৰ সেইটো এটা বৰ বিপদজনক কথা হৈছে যে এই যে মেইনষ্ট্ৰীম মিডিয়াই কওক বা এজ এ হোল মিডিয়াৰ বিৰুদ্ধে যিটো প্ৰপাগাণ্ডা হৈছে মানে মই আপোনাক এই কথাটোত মই বৰ হেৰি নহয় মই সমৰ্থন নকৰোঁ এই যে যন্তৰ মন্তৰেই হওক বা আমাৰ চচলতেই হওক সাংবাদিকক অপদস্থ কৰা এই কথাটো আটাইতকৈ ভয়ানক কথা হৈছে মই এইকাৰণে কৈছোঁ যে সাংবাদিক এজন আচ্ছা গদি মিডিয়া যাক কোৱা হৈছে গদি মিডিয়া মানে কোন গদি মিডিয়া সাংবাদিকজন নহয়তো নহয় আজি এজন সাংবাদিকে ফিল্ডত গৈ আৰু ফিল্ড ৰিপৰ্টাৰবোৰতো আৰু নহয় আৰু তেওঁলোকে ফিল্ডৰ লগত তেওঁলোকৰ মানে পৰিস্থিতি থাকে ফিল্ডৰ তেওঁলোকে বাতৰিটা সংগ্ৰহ কৰে সেই বাতৰিটো তেওঁলোকে মেনেজমেণ্টলৈকে গুচি যায় এতিয়া সেই কথাটো হ'ল এডিটৰিয়েল আৰু মেনেজমেণ্ট এতিয়া তেওঁলোকে হেৰি কৰে তাৰ কাৰণে যিজন সাংবাদিকে সেইটো কিবা কাৰণ
তেওঁলোকে দিয়া নাই তেওঁলোকৰ মানে বেসিক্যালি আজিকালি সাংবাদিকতাৰ গোটেই এইটো এটা ব্যৱসায় এটা ব্যৱসায়িক মালিক থাকে তেওঁলোকে মালিকে ইনষ্ট্ৰাকচন দিয়ে তেনেকুৱাকে হেৰি হৈছে এতিয়া তাতে এই ফিল্ডত ৰিপৰ্ট কৰিবলৈ যোৱা সংগ্ৰহ কৰিবলৈ যোৱা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনক তাতে যদি আন্দোলনকাৰীসকলে অপদস্থ কৰে তেনেহলে সেইটো এটা ট্ৰেন্ড হ'ব তেতিয়া আমি পৰৱৰ্তী সময়ত আমি দেখিম যে আমি চুৰি ডকাইতিৰ ঘটনা কৰিব গলেও কোনোবাই আমাক হেৰি কৰিব সো সেইকাৰণে মই সকলোকে অনুৰোধ জনাম যে অন্তত ফিল্ডত লগ পোৱা সাংবাদিকসকলক আপোনালোকে অপদস্থ নকৰিব অপমানিত নকৰিব তেওঁলোকক বাতৰি সংগ্ৰহ কৰিবলৈ দিয়ক বাকি আপোনালোকৰ বাতৰি সংগ্ৰহ কৰি তেওঁলোকে কি চলাই কি নচলাই হেতুটো আপোনালোকেও গম পাব ৰাইজেও গম পাব কিন্তু সেই সাংবাদিকজনক হেৰি কৰাৰ পিছত তেওঁৰ ভাল বাতৰি কৰিবৰ ইচ্ছা থাকিলেও তেওঁ কৰিব নোৱাৰিব কাৰণ তেতিয়া আকৌ আপোনালোকৰ ভাল শক্তি আপোনালোকে হেৰি কৰা নাই কিন্তু এনেকুৱা দিনো আহিছে যে বেয়া শক্তিয়ে তেওঁলোকক হেতু সুবিধা লব সাংবাদিকক অপদস্থ কৰিব এই কথাটো এই ট্ৰেন্ডটো যাতে সৃষ্টি নহয় এই কথাটো আপোনালোকে চাব লাগিব হয় গতিকে দেখা পোৱা গৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু আজি বিয়লি পুনৰ তৃতীয় দফা আলোচনা হ'ব কেন্দ্ৰ চৰকাৰৰ লগত কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিনিধি গতিকে কেৱল তেওঁলোকৰ মূল আটাইকেইটা দাবী প্ৰায় মানি লৈছে কেন্দ্ৰ চৰকাৰে বিশেষকৈ যিটো মূল দাবী আছিল সেই মূল দাবীটো আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেয়া দাবী মানি লোৱা হৈছে দ্বিতীয় দাবী আছিল তেওঁলোকৰ যি সকল ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা গৈছিল গোচৰ ৰুজু কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে সেই গোচৰসমূহ যাতে প্ৰত্যাহাৰ কৰা হয় তৃতীয় দাবী আছিল যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত তেওঁলোকৰ মৃত্যু হৈছে বা তেওঁলোকৰ চৰম পন্থা ল'বলৈ বাধ্য হৈছে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 1 কোটি টকাৰ ক্ষতিপূৰণ তেওঁলোকৰ অভিভাৱকসকলক দিয়াৰ সেই দাবী উত্থাপন হৈছিল এনেদৰে কেইবাটাও দাবী আছিল কংগ্ৰেছ জনতা পাৰ্টিৰ যিহেতু তেওঁলোকৰ আটাইকেইটা দাবীয়ে প্ৰায় ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি আমি ক'ব পাৰো গতিকে গধূলি সময়ত যেতিয়া তৃতীয় লানিৰ আলোচনা আৰম্ভ হ'ব তাৰ পাছতে দেখা পোৱা যাব যে কংগ্ৰেছ জনতা পাৰ্টিৰ এই আন্দোলন ইয়াতেই সামৰণি পৰিব নে তাৰ পৰৱৰ্তী সময়ত আন কিবা তেওঁলোকে পদক্ষেপ লয় সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় হ'ব আমি আপোনালোকক সকলো খবৰ দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব দি ক্ৰছ কাৰেণ্ট